নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল বিশ্বামিত্ৰৰ আশ্ৰমত ৰাম লক্ষ্মণৰ তাণ্ডৱ লীলা। প্ৰিয় দৰ্শক, অযোধ্যাৰ ৰজা দশৰথে পুতেষ্টি যজ্ঞ কৰি লাভ কৰিছিল 4 পুত্ৰ, ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। দশৰথৰ অতি মৰমৰ, অতি চেনেহৰ 4 পুত্ৰ ৰাজপ্ৰসাদতে ডাঙৰ হ'ব ধৰিলে। ৰাজপুত্ৰৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ শিক্ষা দীক্ষা তেওঁলোকক দিয়া হ'ল। তেওঁলোকে কুলপুৰোহিত বশিষ্ঠৰ পৰা ধৰ্মনীতি, মন্ত্ৰী সুমন্তৰ পৰা ৰাজনীতি, সেনাপতিসকলৰ পৰা যুদ্ধবিদ্যাৰ শিক্ষা গ্ৰহণ কৰিলে। ৰজাৰ জ্যেষ্ঠ পুত্ৰ ৰামচন্দ্ৰ জ্ঞান, বুদ্ধি, বীৰত্বৰ ক্ষেত্ৰতো আটাইকেইজনতকৈ শ্ৰেষ্ঠত্বৰ পৰিচয় দিবলৈ সক্ষম হ'ল। লাহে লাহে তেওঁলোকৰ বিয়া পতাৰ বয়স হ'ল। এদিন ৰজাই ৰাজসভাতে মন্ত্ৰীসকলৰ লগত পুত্ৰকেইজনৰ বিয়া পতাৰ কথা আলোচনা কৰি বহি আছিল। সেই সময়তে ৰাজসভালৈ বিশ্বামিত্ৰ ঋষিৰ আগমন হ'ল। দশৰ ৰজাই ঋষিক শ্ৰীচৰণত সেৱা জনাই আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিলে। আসন গ্ৰহণ কৰাৰ পাছত অহাৰ কাৰণ সুধিলে। বিশ্বামিত্ৰ ৰজাক জনালে যে সুবাহু, মাৰীচ, তাৰকা, ৰাক্ষসী আদিয়ে মোৰ আশ্ৰমত বৰকৈ অত্যাচাৰ কৰি আছে। সিহঁতে অপবিত্ৰ তেজ মাংস ছটিয়াই বাৰে বাৰে তেওঁ যজ্ঞ লণ্ডভণ্ড কৰে। গতিকে ৰজা দশৰথে তেওঁৰ পুত্ৰ ৰাম লক্ষ্মণক ঋষিৰ সৈতে পঠিয়াই এই অত্যাচাৰী ৰাক্ষসবোৰৰ কবলৰ পৰা যজ্ঞ ৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। বিশ্বামিত্ৰৰ কথা শুনি দশৰথৰ পেটতে হাত ভৰি লুকাল। ৰামৰ বয়স মাত্ৰ 14-15 বছৰ। ইমান সৰু ল'ৰাকেইটাই ইমান ভয়ানক ৰাক্ষসৰ লগত যুদ্ধ কৰিব কেনেকৈ? ৰজা দশৰথে বিশ্বামিত্ৰক জনালে যে তেওঁ নিজেই সৈন্য সামন্তসহ আশ্ৰমলৈ গৈ ৰাক্ষসকেইটা বধ কৰিব। দশৰ ৰজা মহাবীৰ, লগতে তেওঁ শব্দভেদী বাণ মাৰিব জানে। কিন্তু বিশ্বামিত্ৰৰ এটাই কথা, তেওঁ ৰাম লক্ষ্মণকেহে বিচাৰিছে, আনক নহয়। প্ৰিয় দৰ্শক, দশৰ ৰজাই পুতেষ্টি যজ্ঞ কৰি পুত্ৰ লাভ কৰিছে। সেই পুত্ৰ ৰাক্ষসৰ লগত যুদ্ধ কৰিব দিবলৈ ইচ্ছা নাই। আনফালে অগ্নিশৰ্মা বিশ্বামিত্ৰক বিমুখ কৰিবলৈ সাহসৰ অভাৱ। কাৰণ বেয়া পালেই খঙত জ্বলি পকি অভিশাপ দি ভস্ম কৰিব। এইদৰে চিন্তা কৰি থাকোঁতে কুলপুৰোহিত বশিষ্ঠই ৰজাক বুজালে যে তেওঁ কোনো সন্দেহ, ভয়, শংকা নকৰাকৈ ৰাম লক্ষ্মণক বিশ্বামিত্ৰৰ লগত পঠাব পাৰে। ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰৰ লগত থকালৈকে ৰাম লক্ষ্মণক কোনেও ক্ষতি সাধন কৰিব নোৱাৰে। অৱশেষত কুলপুৰোহিত বশিষ্ঠৰ কথা শুনি দশৰথৰ মুখলৈ হাঁহি ঘূৰি আহিল। ৰাম লক্ষ্মণক লগত লৈ বিশ্বামিত্ৰ তেওঁ আশ্ৰমৰ অভিমুখে ৰাওনা হ'ল। যাওঁতে বাটত পোৱা বিভিন্ন গাঁও, নগৰ, পৰ্বত, পাহাৰ, নদ নদী আদিৰ সৈতে ঋষিয়ে ৰাম লক্ষ্মণক চিনাকি কৰাই দিলে আৰু সেইবোৰৰ লগত জড়িত পুৰণা কাহিনীবোৰো বিৱৰি ক'লে। ঋষিয়ে তেওঁলোকক বল আৰু অতিবল নামেৰে 2টা শক্তিশালী মন্ত্ৰও শিকাই দিলে।
প্ৰিয় দৰ্শক, অৰণ্যত প্ৰৱেশ কৰিয়ে ৰামে ধনুত টংকাৰ দিলে। তেওঁলোকক দেখি ভয়ানক তাৰকা ৰাক্ষসীয়ে খেদি আহি বাট ভেটি ধৰিলে। তিৰোতা হোৱাৰ বাবে ৰামে বধ কৰিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু বিশ্বামিত্ৰ তেওঁক বুজালে যে তিৰোতা হ'লেও তাৰকাৰ স্বভাৱ নৰখাদ হিংসু জন্তুৰ দৰে, গতিকে তাইক বধ কৰাটো কোনো দুখ নাই। তেতিয়া ৰামে তাৰকাক ৰাক্ষসীক বধ কৰিলে। ৰাম লক্ষ্মণৰ সতৰ্ক আৰু সহস্ৰ পহৰাৰ মাজত বিশ্বামিত্ৰই আশ্ৰমত যজ্ঞ আৰম্ভ কৰিলে। পঞ্চম দিনলৈকে কোনো ৰাক্ষসে অহাৰ সাহস কৰিব পৰা নাছিল। কিন্তু ষষ্ঠ দিনা মাৰিচ আৰু সুবাহুৰ নেতৃত্বত অসংখ্য ৰাক্ষসীয়ে যজ্ঞ নষ্ট কৰিবলৈ কিৰিলি পাৰি আকাশ ঢাকি ধৰিলে। ৰাম লক্ষ্মণে অকণো ভয় নকৰাকৈ গুৰুদেৱ বিশ্বামিত্ৰক ক'লে, আপুনি যজ্ঞ নেৰিব, আমি দুয়োৱে ইহঁতক এফালৰ পৰা বধ কৰি যাম। ৰামে মানবাস্ত্ৰ নামে এপাত অস্ত্ৰৰ সহায়ত মাৰিচক 100 জোনত উৰুৱাই নি সাগৰত পেলাই দিলে। আনহাতে আগ্নেয়াস্ত্ৰ নামে আন এপাত অস্ত্ৰ নিক্ষেপ কৰি সুবাহুক বধ কৰিলে। বাকী ৰাক্ষসবোৰক দুই ভায়েকে যেনিয়ে তেনিয়ে বধ কৰিব ধৰিলে। বহুতে চিঞৰি চিঞৰি কৈছে, আমি আৰু যজ্ঞ নষ্ট নকৰোঁ, আমাক মাৰিব নালাগে। তথাপিও ৰাম লক্ষ্মণে নামাৰোঁ বুলি ভাবিছিল। কিন্তু বিশ্বামিত্ৰই ক'লে, এওঁলোকৰ কথা বিশ্বাস নকৰিবা, ইহঁতক সবংশে ধ্বংস কৰা। শেষান্তত ৰাম লক্ষ্মণে মৃত ৰাক্ষসৰ পাহাৰ কৰি পেলালে। ঋষিমুনিসকলে ৰাম লক্ষ্মণক জয়ধ্বনি দি ধন্য ধন্য বুলি ৰাম লক্ষ্মণৰ শিৰত পুষ্পবৃষ্টি কৰিলে। এই আছিল বিশ্বামিত্ৰৰ আশ্ৰমত ৰাম লক্ষ্মণৰ তাণ্ডৱ লীলা। আজি ইমানতেই সামৰণি মাৰিছোঁ।